নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে, অৰ্থাৎ 23 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰ 2024। এই সপ্তাহটো আমাৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ থাকে কি প্ৰতিকাৰ কৰিলে আমাৰ ভালদৰে পাৰ হ'ব এই সপ্তাহটো, সেইসমূহ আমি আজি আলোচনা কৰিম। আহকচোন, আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ সময়খিনি বিশেষ শুভভাৱে পাৰ হ'ব। বিভিন্ন দিশৰ পৰা শুভ শান্তি যোগ দেখুৱায়। আৰ্থিক দিশত বিশেষ উন্নতি, ব্যৱসায় ক্ষেত্ৰত শুভ সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। কিন্তু ৰাশিৰ অধিপতি গ্ৰহ মংগল বৰ্তমান নিঃস্বাস্থ্য ভাৱত অৱস্থান কৰি আছে আৰু ৰাহুৰ দ্বাৰা পীড়িত হোৱাৰ বাবে এই ৰাশিৰ মানুহৰ স্বাস্থ্যহানি, লগতে ঘৰুৱা কিছুমান সমস্যা থাকিব, লগতে মাটি বাৰী সংক্ৰান্তীয় কিছুমান সমস্যা আহিব পাৰে। গতিকে এই ৰাশিৰ মানুহে কিছু সাৱধান থকাটো উচিত। বিশেষভাৱে স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে মংগলবাৰলৈ হনুমান মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব, নাইবা শনিবাৰে দুখীয়া মানুহক যদি দান দক্ষিণা কৰে বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম লগতে হনুমান চালিচা নিশ্চয় পাঠ কৰিব। আৰু ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ এই সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। তেওঁলোকে বিভিন্ন দিশৰ পৰা সুখ শান্তি লাভৰ সংযোগ দেখুৱায়, সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়, লগতে এই ৰাশিৰ মানুহৰ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ সূচায়। কিন্তু স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি সূৰ্য প্ৰণাম কৰে, লগতে দুখীয়া মানুহক দান দক্ষিণা কৰিলে বিশেষ শুভ হ'ব, আৰু শিৱ মন্দিৰত ধূপ চাকি জ্বলালে সকলো সমস্যা সমাধান হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ এই সপ্তাহত তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত বিশেষ শুভ হ'ব, কিন্তু পতি পত্নীৰ মাজত মনোমালিন্য হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত কিছু স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব, লগতে সৰু বালকক ফল মিঠাই দান কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। যদি সম্ভৱ হয় এই ৰাশিৰ মানুহে তুলসী গছত গুৰিত পানী ঢালিব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকৰ সৰু সুৰা ভ্ৰমণ নিশ্চয় হ'ব, লগতে তেওঁলোকে আৰ্থিক দিশত বিশেষ শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ পুৰণি সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব, কিন্তু স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে বিষজনিত ৰোগ বা অনিদ্ৰাজনিত ৰোগ, লগতে সৰু সুৰা দুৰ্ঘটনা বা খুন্দা খোৱাৰ যোগ সূচায়। গতিকে চলন ফিৰণ কৰোঁতে কিছু সাৱধান থকাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰে, লগতে দুখীয়া মানুহক ফল মিঠাই দান কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহৰ ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ বিশেষ শুভফল লাভ হ'ব। পুৰণি সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব, লগতে এই সিংহ ৰাশিৰ মানুহৰ হঠাৎ আৰ্থিক আগমন হোৱাৰ সম্ভাৱনা দেখুৱায়। কিন্তু এই সময়খিনিত তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰত বিশেষ সাৱধান থকাটো উচিত। যিকোনো ক্ষেত্ৰত টকা পইচা খৰচ কৰোঁতে ভাবি চিন্তি খৰচ কৰাটো উচিত, বা কাকো টকা পইচা এই সময়ত ধাৰে দিয়া উচিত নহয়। এই ৰাশিৰ মানুহৰ বৰ্তমান মাতৃস্থানীয় ব্যক্তিৰ স্বাস্থ্যহানি হ'ব পাৰে, গতিকে স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায়, শিৱ মন্দিৰত ফুল বেলপাত অৰ্পণ কৰে, গংগাজল আৰু কেঁচা গাখীৰ অৰ্পণ কৰিলে তেওঁলোকৰ নিশ্চয় শুভ হ'ব, লগতে সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশি মানুহৰ এই সপ্তাহত আৰম্ভণিতে স্বাস্থ্যহানিৰ যোগ দেখুৱায় বা অৰ্থহানি হ'ব পাৰে, কিন্তু পিছলৈকে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। আৰ্থিক দিশত উন্নতি হ'ব, নতুন পৰিকল্পনাত সফল হ'ব, লগতে গৃহত মাংগলিক কৰ্মৰ সংযোগ সূচায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বৃহস্পতিবাৰলৈ বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰে, লগতে দুখীয়া মানুহক বা কোনোবা ব্ৰাহ্মণক যদি হালধীয়া বস্ত্ৰ আৰু চাউল লগতে বগা মিঠাই দান কৰে, তেতিয়াহ'লে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব আৰু সেউজীয়া আৰু বগা ৰং ধাৰণ কৰিলে তেওঁলোকৰ নিশ্চয় শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ এই সপ্তাহত
আৰ্থিক দিশত বিশেষ শুভ হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। লগতে এই ৰাশিৰ মানুহৰ স্বাস্থ্য যত্নৰ আৱশ্যক। সাধাৰণতে চৰ্দি কফ তথা কমৰ বা ভৰিৰ বিষ হ'ব পাৰে, গতিকে স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। মান সন্মান প্ৰতিষ্ঠা লাভৰ সংযোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলায়, হনুমান চালিচা পাঠ কৰে আৰু হনুমান মন্দিৰত ৰঙা ফুলৰ মালা আৰু সেন্দুৰ অৰ্পণ কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে গাই গৰুক যদি কেঁচা পাচলি ফল খুৱাব পাৰে, তেওঁলোকৰ নিশ্চয় মংগল হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ খুব সময়খিনি শুভ আহিছে। তেওঁলোকৰ কৰ্মভাগ্যত বিশেষ উন্নতি হ'ব। লগতে যিসমূহ পৰিকল্পনা কৰে সেই পৰিকল্পনাত নিশ্চয় তেওঁলোকে সফল হ'ব। দূৰ যাত্ৰা দেখুৱায়। লগতে অৰ্থৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ হ'ব। এই ৰাশিৰ মানুহৰ চেষ্টা ভাগ্যত নিশ্চয় সফলতা আহিব, কিন্তু হঠাৎ স্বাস্থ্যহানিৰ সংযোগ দেখুৱায়। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান থাকিব। যিকোনো খোৱা বস্তুখিনি চাই চিতি খোৱাটো উচিত। বেছি মছলাযুক্ত আহাৰ বা লেতেৰা স্থানত তেওঁলোকে খাদ্য খোৱাটো উচিত নহয়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি ৰঙা আৰু বগা ৰং ধাৰণ কৰে, নিশ্চয় শুভ হ'ব। লগতে সদায় সূৰ্য প্ৰণাম কৰিব আৰু গণেশ মন্দিৰত ধূপ চাকি জ্বলালে নিশ্চয় শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনুৰাশি। ধনুৰাশিৰ মানুহৰ এই সপ্তাহটোত আৰম্ভণিতে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। লগতে সন্তান লগতে দূৰ যাত্ৰাত তেওঁলোকে কিছু সাৱধান হোৱাটো উচিত। সন্তানৰ স্বাস্থ্যহানি হ'ব পাৰে। এই ৰাশিৰ মানুহৰ আৰ্থিক দিশত বিশেষ শুভ হ'ব, কিন্তু ঘৰুৱা দুই এটা সমস্যা থাকিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি ভগৱান শিৱক প্ৰাৰ্থনা কৰে, লগতে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই বেলপাত গংগা জল কেঁচা গাখীৰ অৰ্পণ কৰে, তেওঁলোকৰ নিশ্চয় শুভ হ'ব। হালধীয়া আৰু ৰঙা ৰং ব্যৱহাৰ কৰিলে তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব। লগতে গুৰুস্থানীয় ব্যক্তিক বা পিতৃস্থানীয় ব্যক্তিক প্ৰণাম কৰাটো নিশ্চয় তেওঁলোকৰ শুভ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকৰ নতুন কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ সংযোগ দেখুৱায়। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ হ'ব, কিন্তু মাতৃৰ স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ হঠাতে অৰ্থপ্ৰাপ্তিৰ সংযোগ দেখুৱায়। লগতে ভ্ৰমণৰ যোগ এটা দেখুৱাই আছে, কিন্তু হঠাৎ অৰ্থই ক্ষতি হ'ব পাৰে। গতিকে টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধান থকাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই বিষ্ণু ভগৱানক প্ৰাৰ্থনা কৰে, লগতে শনিবাৰ লৈ যদি দুখীয়া মানুহক দান দক্ষিণা কৰে, তেওঁলোকৰ নিশ্চয় মংগল হ'ব। সেউজীয়া আৰু যদি বগা ৰং ধাৰণ কৰে, তেওঁলোকৰ বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভ হ'ব। খেলা ধূলা আদি কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজস্ব পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ বিদ্যাৰ ক্ষেত্ৰত শুভ হ'ব, কিন্তু ভ্ৰমণৰ ক্ষেত্ৰত কিছু চাই চিতি চলাটো উচিত। এই ৰাশিৰ মানুহৰ হঠাতে অৰ্থপ্ৰাপ্তিৰ যোগ দেখুৱায়। গতিকে এই ৰাশিৰ মানুহৰ ঘৰুৱা কিছুমান সমস্যা থাকিব। সেইবাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলাই মা কালীক প্ৰাৰ্থনা কৰে, লগতে সূৰ্য প্ৰণাম কৰে, তেওঁলোকৰ নিশ্চয় শুভ হ'ব। যদি গৰুক দুখীয়া মানুহক ফল দান কৰিব পাৰে, তেওঁলোকৰ বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী আৰু অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ মানুহৰ এই সপ্তাহত তেওঁলোকে যিখিনি কৰ্ম বা পৰিকল্পনা আছে সেইখিনি তেওঁলোকৰ নিশ্চয় সফল হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। আৰ্থিক দিশত বিশেষ শুভ হ'ব। কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব, কিন্তু মাতৃস্থানীয় ব্যক্তি বা মাতৃৰ স্বাস্থ্যহানিৰ নিৰ্দেশ কৰে। মাতৃৰ স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। চৰ্দি কফজনিত সমস্যাত কিছু ভুগিব পাৰে। এই ৰাশিৰ মানুহৰ শুভ শান্তিৰ বাবে হনুমান মন্দিৰত ধূপ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰিলে বা মংগলবাৰ বা শনিবাৰে দুখীয়া মানুহক যদি দান দক্ষিণা কৰে, তেওঁলোকৰ নিশ্চয় মংগল হ'ব। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া। এইখিনি আছিলে আমাৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।